আজি ৰাতিপুৱাৰ পৰা বহুত ৰাইজৰ সমাগম আৰু এইটো এটা বহুত পুৰণা গোৰস্থান আছিল আৰু এইটো লৈ বিবাদো আছিল। তাকে কৈছে যে ৰাইজে তৎপৰতাত চাফ চিকুণ কৰিছে, এইটো সন্দৰ্ভত আপুনি কি ক'ব? আজি প্ৰায় 100 বছৰ আগৰ পৰাই মানে একেবাৰে জংঘলৰ আমলৰ পৰাই আমি জন্ম হোৱাৰ আগৰ পৰাই এইটো আমি পাই আহিছোঁ। ইয়াতে আমাৰ মই মুৰব্বী, ইয়াতে কবৰস্থান হৈছে, গতিকে আজি এই বৰ্তমানলৈকে চলি আছে। কিন্তু আমাৰ যিটো কবৰস্থান, গতিকে এইটো সীমা নিৰ্ধাৰণ কৰিবলৈ গৈ আমি আজি 4-5 বছৰ হ'ল এটা পৰিয়ালৰ পিছফালৰ এটা পৰিয়াল আছে, এই পৰিয়ালৰ লগত আমি হিমালয় বিবাদ হৈছিল। বিবাদ হোৱাৰ পিছত আমাৰ চিংমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ছিৰাজুল ইছলাম চাহাব আৰু আমাৰ এই অঞ্চলৰ মই মুৰব্বীসকল আমাৰ চামাগুৰি চাৰ্কুল অফিচৰ পৰা দৰখাস্ত কৰি লাট মণ্ডল এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ আনি আমি খুঁটি পুতিছোঁ। কিন্তু খুঁটিখিনি আমাৰ এই পিছৰ পৰিয়ালে এবাৰ নহয়, দুবাৰ ভাঙি দিছে। গতিকে এইবাৰ এই 1920 চনৰ পৰা স্থাপন হোৱা কবৰস্থানখন আজি 2 মাহৰ পৰাই আমি লাগি পাইগি কাৰ্যালয়ৰ চামাগুৰি চাৰ্কুলৰ পৰা বা চাৰ্কুল অফিচাৰৰ নিৰ্দেশক্ৰমে আমি সীমা নিৰ্ধাৰণ কৰি আমি বৰ্তমান ৰাইজৰ দান বৰঙণি দি পেলাই আমি এই বাউণ্ডাৰী কৰিছোঁ। গতিকে আজি মই অনুৰোধ কৰিম যে আমি এই অঞ্চলৰ দুখীয়া মানুহৰ কবৰস্থানত আজি প্ৰায় 800 মানুহৰ কবৰস্থান, 800 পৰিয়ালৰ কবৰস্থান। গতিকে এই দুখীয়া মানুহৰ চান্দা বৰঙণিৰ ওপৰত আমি যিটো বাউণ্ডাৰী কৰিছোঁ, ৱাল কৰিছোঁ, আধা কৰিছোঁ, আধা বাকী আছে। গতিকে মই এই চৰকাৰক অনুৰোধ জনাম যে আমাৰ এটা বৃহৎ পৰিমাণৰ মঞ্জুৰি দান দি আমাৰ বাকীখিনি ৱাল লৈ এটা সুবিধা কৰি দিয়া যায়। এইটো আপোনালোকৰ ৰাজহুৱা গোৰস্থান হয় না? ৰাজহুৱা গোৰস্থান। আপোনাৰ এনেকুৱাতো মানুহ আছে সমাজত, কিছুমান মানুহৰ মাটি নাই, মাটি মানে দিয়াৰো জেগা নাই, তেনেকুৱা যদি দুৰ্ভগীয়া পৰিয়াল আপোনালোকে স্থান দিবনে? হয়, আমি বনাইছোঁ চিঙিমাৰী দলংপাৰ আঞ্চলিক কবৰস্থান আমি নাম দিছোঁ। আমাৰ এই অঞ্চলৰ খালি চিঙিমাৰী নহয়, আমাৰ যিসকল মানুহ ভূমিহীন কিন্তু মাটি বিটা নাই, আমাৰ সেইসকলেও যদি আহি ইয়াত আবদাৰ জনায়, আমি সিহঁতক এই কবৰস্থান দিবৰ কাৰণে আমি প্ৰস্তুত। আৰু আমাৰ এই